আপোনাৰ দূৰণিবতীয়া যাত্ৰাৰ সময়ত এখন ভাল হোটেল বিচাৰে নেকি য'ত আপোনালোকে জুতিৰে এসাঁজ খাব পাৰিব তেন্তে আজি আমি আপোনালোকক কম ব্যঞ্জনৰ কথা ব্যঞ্জনত কি পাব আৰু ব্যঞ্জনৰ খাদ্য সম্ভাৰ কেনেকুৱা আমি আজি আহি উপস্থিত হৈছো ব্যঞ্জনৰ সন্মুখত আৰু ব্যঞ্জনৰ বিষয়ে আমি আজি আপোনালোকক জনাম কিন্তু প্ৰথমতে জনাই লৈছো ব্যঞ্জন আছে ক'ত এয়া হৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰু ঢেকিয়াজুলি ভটপাৰাত এই ব্যঞ্জন অৰ্থাৎ হোটেলখন খাদ্য সম্ভাৰৰ হোটেলখন আছে আপুনি যদি উজনি অসমৰ পৰা যদি আপুনি আহে তেন্তে সেই আপুনি যদি তেজপুৰ হৈ ঢেকিয়াজুলি হৈ যদি আহে ঢেকিয়াজুলি টাউনৰ পৰা কিছু দূৰৈত আপোনালোকে ৰাইট সাইডত এই হোটেলখন দেখা পাব আৰু আপুনি যদি নামনি অসমৰ পৰা যদি আহে অৰ্থাৎ গুৱাহাটী হওক বা বৰপেটা নলবাৰী তেনেকৈ হৈ আহি যদি বাইহাটা হৈ মঙলদৈ হৈ যদি আপোনালোকে আহে তেন্তে ঢেকিয়াজুলি পোৱাৰ আগত হাতৰ বাওঁহাতে আপোনালোকে এই হোটেলখন দেখা পাব ব্যঞ্জন য'ত আপোনালোকে নিঃসন্দেহে হাইজেনিক খাদ্য আপোনালোকে গ্ৰহণ কৰিব পাৰিব আজি আমি ব্যঞ্জনৰ স্বত্বাধিকাৰীৰ সৈতে কথা পাতিম এই হোটেলখনত তেওঁলোকে কি খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰিছে আৰু আপোনালোকে নিঃসন্দেহে ইয়াত খাদ্য গ্ৰহণ কৰিব পাৰিব নে নাই আমি হোটেলখনৰ কিছু দৃশ্য দেখাম কিমান হাইজেনিক হোটেলখন আমি দেখুৱাম এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে ব্যঞ্জন অসমীয়া খাদ্যৰ জুতি আপোনালোকে ল'ব পাৰিব ঢেকিয়াজুলি ভটপাৰাত এই ব্যঞ্জন আৰু কাষতে আছে শিশু উদ্যান আপোনালোকে যদি ফ্যামিলি লৈ আহে আপোনাৰ সন্তানক যদি লৈ আহে তেন্তে শিশু উদ্যানখনো চাব পাৰিব ব্যঞ্জনত আপোনালোকে আহাৰ গ্ৰহণ কৰিব পাৰিব গতিকে বলক ভিতৰলৈ আমি আৰু স্বত্বাধিকাৰীৰ সৈতে কথা পাতো ব্যঞ্জনৰ কিছু বাহ্যিক দৃশ্য আপোনালোকে দেখা পাব কিমান ধুনীয়াকৈ তাৰ বাহ্যিক দৃশ্যসমূহ তেওঁলোকে উপস্থাপন ইয়াত কৰিছে আমাৰ সৈতে স্বত্বাধিকাৰী আছে ব্যঞ্জনৰ তেওঁৰ সৈতে কথা পাতিম আৰু তেওঁক মই চিনাকি কৰাই দিম কি খাদ্য সম্ভাৰৰ জুতি আপোনালোকে ল'ব পাৰিব আপোনাক স্বাগতম জনাইছো আৰু এয়া হৈছে আমাৰ ৰাণা কলিতা দাদা আৰু তেখেতক আমি স্বাগতম জনাইছো আৰু তেওঁৰ পৰা আমি পুনে জানিবলৈ চেষ্টা কৰিম ব্যঞ্জন কিমান দিন আগত আপোনালোকে আৰম্ভ কৰিছে ব্যৱসায় পোনপ্ৰথমে মই অসমবাসী ৰাইজকে ব্যঞ্জন দ্য টেষ্ট অফ আছাম অসমীয়া খাদ্য সম্ভাৰৰ তৰফৰ পৰা হিয়া ভৰা ওলগ আৰু অভিনন্দন জনাইছোঁ আমি এইখন আজিৰ পৰা প্ৰায় 5 মাহ আগতে আৰম্ভ কৰিছিলোঁ এইখন সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰৰ সমৃদ্ধ এখন ৰেষ্টুৰেণ্ট আমি থলুৱা খাদ্য সম্ভাৰে আমি অসমীয়া খাদ্যক উপস্থাপন কৰিব বিচাৰিছোঁ আৰু আমাৰ উদ্দেশ্য হৈছে অসমীয়া খাদ্য সম্ভাৰক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিচয় কৰাই দিয়া এইটো হৈছে আমাৰ ব্যঞ্জন দ্য টেষ্ট অফ আছামৰ মূল বিষয়বস্তু আৰু আমি ব্যঞ্জনে এতিয়ালৈকে আমাৰ ইয়াত যিসকল গ্ৰাহক আহি আমাৰ খাদ্য উপভোগ কৰিছে তেওঁলোকৰ পৰা আমি যিটো ফিডবেক পাইছোঁ যে তেওঁলোকে আমাৰ খাদ্যক স্বীকৃতি দিছে সন্মান জনাইছে সেইখিনি আমাৰ সফলতা বুলি ক'ব পাৰোঁ কি খাদ্য তেওঁলোকে গ্ৰহণ কৰিব পাৰিব যিসকল যাত্ৰী থাকিব দূৰণিবতীয়া ইয়াত যিসকল অতিথি আমাৰ ইয়াত আহিব তেওঁলোকে নিৰামিষ আহাৰৰ লগতে মানে স্থানীয় যিটো লোকেল চিকেন তাৰপিছত মাটন স্থানীয় ব্ৰহ্মপুত্ৰৰ ইয়াতে এভেইলেবল যিটো মাছ যিসমূহ মাছ থলুৱা মাছ সেইসমূহ আমাৰ ইয়াত সকলো সময়তে উপলব্ধ আছে সদায় সেইসমূহ আমাৰ ইয়াত পাব সকলোবোৰ ইয়াতে পাব ভিতৰৰ দৃশ্য আমি দৰ্শকক দেখুৱাম কিমান হাইজেনিক সেয়াও চাব লাগিব কাৰণ সকলো যিহেতু যিসকল দূৰৰ পৰা চাই আছে তেওঁলোকে অলপ দূৰৰ পৰাই চাব যে কিমানখিনি হাইজেনিকটো মেইন আৰু আমি ভিতৰত অলপ যাবলৈ চেষ্টা কৰিম আৰু কথা পাতিবলৈ যত্ন কৰিম প্ৰাইজৰ কথা যদি কওঁ আমি মেনু চাম কিন্তু তাৰ পূৰ্বে প্ৰাইজৰ কথা যদি কওঁ বেলেগতকৈ কিমান পৃথক অলপ বেলেগতকৈ আমাৰ প্ৰাইচটো একেবাৰে সীমিত আমি নিৰামিষ খাদ্যৰ যিখন থালি নিৰামিষ খাদ্যৰ থালিখনত আমাৰ 8ৰ পৰা 9টা প্ৰায় ব্যঞ্জন আমাৰ তাত থাকে আৰু তাত আমি আমাৰ খাদ্যৰ প্ৰাইচটো হৈছে 110 টকা এইটো আনলিমিটেড তেওঁলোকে এইটো পাব 110 টকাত তেওঁলোকে আনলিমিটেড পাব 110 টকা হয় খুবেই সুন্দৰ আমি ভিতৰৰ কিছু অলপ দৃশ্য দেখুৱাই লৈছোঁ যে আপোনালোক যদি আহে কিমান হাইজেনিক কিমান সুন্দৰকৈ তেওঁলোকে পৰিপাটিকৈ সজাই তুলিছে ভিতৰ চৰা আৰু আপোনালোকে যদি আহে আপোনালোকে থলুৱা খাদ্যৰ জুতি আপোনালোকে ল'ব পাৰিব ব্যঞ্জনত আৰু আমি যদি অলপ মেনুৰ কথা কওঁ মেনু যদি আমি অলপ চাব পাৰোঁ তেতিয়াহ'লে দৰ্শকসকলক আমি দেখুৱাই দিব পাৰিম মেনু দেখুৱাই দিব পাৰিম কি খাদ্য আছে তাৰ বিপৰীতে দাম কি
আপোনালোক আহিব পাৰে যিসকল দূৰণিবতীয়া যাত্ৰী আছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আপোনালোকে ব্যঞ্জন দেখা পাব ইতিমধ্যে আমি জনাইছো ক'ৰ পৰা কেনেকৈ আহিলে ব্যঞ্জনত আহি আপোনালোকে উপস্থিত হ'ব পাৰিব আপুনি এপাক আহিব খাদ্য জুতি ল'ব আৰু আপুনি ফিডবেক আপোনালোকে জনাবলৈ নাপাহৰিব আমি যদি মেনু চাব পাৰো এয়া মই মেনু লৈ লৈছো আৰু যদি সম্ভৱ হয় এয়া আপোনালোকে স্ক্ৰীনত মই দেখুৱাবলৈ যত্ন কৰিম এয়া ব্যঞ্জনৰ অসমীয়া খাদ্যৰ জুতি দৈ চিৰা জুলীয়া গুড় সকলোবোৰ আচলতে থলুৱা সকলোবোৰ খাদ্য আমাৰ ইয়াত উপলব্ধ আছে আৰু ইয়াতে দৈ কোমল চাউলৰ গুড় লোকেল থলুৱা মাছৰ কথা ইতিমধ্যে থলুৱা মাছ বৰালি শ'ল ভকুৱা ৰৌ মাগুৰ শিঙি শীতল কুচিয়া পৰ্যন্ত আপোনালোকে ইয়াত পাব গতিকে আহিবচোন এপাক আপোনালোকে চাই যাব খাই যাব আৰু যিসকল ইয়াৰ স্থানীয় আছে বা শোণিতপুৰ জিলাৰ আছে তেওঁলোকৰ কথাটো ক'বই নালাগে আপোনালোক এপাক আহিব ব্যঞ্জনলৈকে ব্যঞ্জনৰ সোৱাদো ল'বচোন আৰু কি সুবিধা থাকিব আপোনালোকৰ ইয়াতে খাদ্য সম্ভাৰৰ ক্ষেত্ৰত আমি যিমানখিনি মানে স্থানীয়ভাৱে যিমান বস্তু আমাৰ উপলব্ধ গোটেইখিনি বস্তু আমি গ্ৰাহকক উপলব্ধ কৰাব বিচাৰিছোঁ আমি চেষ্টা কৰিছোঁ আমাৰ এই 5 মাহত আমি যিখিনি প্ৰয়াস কৰিছোঁ আৰু তাৰ পৰা আমি গ্ৰাহকৰ পৰা তাৰ জৰিয়তে আমি গ্ৰাহকৰ পৰা যথেষ্ট স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ ইয়াত অৰুণাচল নাগালেণ্ড আদিৰ গ্ৰাহকো ইয়াত সোমায় তেওঁলোকে আমাৰ ইয়াত আহি আমাৰ থলুৱা খাদ্য উপভোগ কৰি তেওঁলোকে যথেষ্ট আপ্লুত হৈছে আমাক তেওঁলোকে ধন্যবাদ জনাইছে মই দেখিছোঁ যে আমাৰ যিসকল ইয়াৰ পৰিচাৰিকা যিসকলে খাদ্য পৰিৱেশন কৰে তেওঁলোকক মৰম চেনেহত মানে খাদ্য উপভোগ কৰি ভাল পাই আনন্দ হৈ মৰম চেনেহত তেওঁলোকক টিপছ পৰ্যন্ত দি যোৱা আমি আমাৰ পৰিলক্ষিত হৈছে আমি এইটো নিবিচাৰোঁ কিন্তু তথাপিও আমাৰ দৃষ্টিগোচৰ হৈছে যে তেওঁলোকে ছেটিছফেকশ্যন পোৱাৰ পিছতে তেওঁলোকে আমাৰ খাদ্য যিসকলে মানে ছাৰ্ভিচ দিয়ে তেওঁলোকক মানে মৰমতে মানে টিপছ আদি দিও যোৱা আমি দেখিবলৈ পাইছোঁ গতিকে নিশ্চয়কৈ আৰু এটা কথা ৱেষ্টাৰ্ণ খানাই কিন্তু সকলোকে আকৰ্ষিত কৰে কিন্তু তাৰ মাজতে অসমীয়া লোকসকলে কিন্তু থলুৱা খাদ্যক পাহৰিব নোৱাৰে গতিকে তাৰে ব্যৱস্থা আমি ৱেষ্টাৰ্ণ খাদ্যটোক একেবাৰে গুৰুত্ব দিয়া নাই আৰু আমি ৱেষ্টাৰ্ণ খাদ্যটোক কোনোবা গ্ৰাহকে বিচাৰিলেও আমি এতিয়ালৈকে তেওঁলোকক দিবলৈ সক্ষম হোৱা নাই কাৰণ আমাৰ তেনেকুৱা কুক নাই আমি ইয়াত অসমীয়া খাদ্য বিশেষকৈ যেনেকৈ আপুনি ভেবেলী লতাই দি মাছ খাব বা আপোনাৰ এই নৰসিংহৰ পাতেদি মাছৰ জোল খাব বা আপোনাৰ মধুসোলেং টেঙাই দি মাছৰ জোল খাব তেনেকুৱা ধৰণৰ খাদ্যসমূহকে আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছোঁ আৰু আমাৰ ইয়াত এটা বস্তু মানে আমি খুব বুকু ডাঠ কৰি ক'ব বিচাৰিছোঁ যে ইয়াত প্ৰতিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতিয়ে বৰ্ণৰে মানুহ আমাৰ ইয়াত খাদ্য গ্ৰহণ কৰিবলৈ আহে আৰু সেই কথাটোলৈ লক্ষ্য ৰাখি আমি মানে কোনোবা জাতিৰ মানে খাদ্যৰ সত্তাত আঘাত নকৰক বুলি আমি তেনেকুৱা খাদ্য পৰিৱেশন নকৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি তেনেকুৱা খাদ্য ইয়াত পৰিৱেশন নকৰোঁ তেতিয়াহ'লে মই ডাঠি ক'ব পাৰোঁ যিসকল লোক আগন্তুক দিনত ইষ্টেমা ইয়াতে বৃহৎ এটা ইষ্টেমা হ'ব বহুত লোকৰ সমাগম ইয়াতে হ'ব তেওঁলোকে নিঃসন্দেহে খাদ্য গ্ৰহণ কৰিব তেওঁলোকে ইয়ালৈ আহিলে আমি মানে বুকু ডাঠ কৰি ক'ব পাৰিম যে তেওঁলোকৰ ধৰ্মীয় সত্তাত আঘাত নকৰা খাদ্য আমি পৰিৱেশন কৰিম আৰু সেইটো 100% নিশ্চিত আৰু এতিয়ালৈকে আমাৰ ইয়াত সংখ্যালঘু ধৰ্মাৱলম্বী বহু লোক আহিছে কেতিয়াবা তেওঁলোকে মানে বুদ্ধি কৰি আমাক সোধে যে গাহৰি পাম নেকি বুলি আমি স্পষ্টভাৱে এটাই কথা যে আমি ইয়াত গাহৰি পৰিৱেশন নকৰোঁ এইকাৰণে নকৰোঁ গাহৰি পৰিৱেশন কৰা হোটেল বহুত আছে কিন্তু গাহৰিটো দিনটোত মানে বিচৰা গ্ৰাহক যদি 2টা আহে গাহৰি নোখোৱা মানুহ 200 আহে গতিকে 2জন গ্ৰাহকৰ কাৰণে আমি 200 গ্ৰাহকক মানে আমাৰ পৰা আঁতৰাই পঠাব নিবিচাৰোঁ গতিকে সেইকাৰণে আমি আমাৰ সিদ্ধান্ত লৈছোঁ যে আমি ইয়াত গাহৰিৰ মাংস পৰিৱেশন নকৰোঁ সেইটো আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য গতিকে ইষ্টেমালৈ যিসকল ধৰ্মপ্ৰাণ ৰাইজ আহিব তেওঁলোকে নিঃসন্দেহে বুকু ডাঠ কৰি ইয়াত আহিব সম্পূৰ্ণ তেওঁলোকে খোৱাৰ ধৰণে হালাল খাদ্য ইয়াত উপলব্ধ হ'ব আমি যিসমূহ মুৰ্গীৰ মাংস ব্ৰইলাৰ মাংস বা ছাগলীৰ মাংস খাহীৰ মাংস আমি যিসমূহ ইয়াত ব্যৱহাৰ কৰোঁ সম্পূৰ্ণ সংখ্যালঘু মুছলমান ধৰ্মাৱলম্বী ভাইৰ দোকানৰ পৰাই আমি ইয়াত সংগ্ৰহ কৰোঁ আৰু সেইসমূহে আমি এতিয়ালৈকে পৰিৱেশন কৰি আহিছোঁ সকলোৱে খাব পাৰিব আচলতে কোনো সমস্যা নাই সন্দেহ নোহোৱাকৈ মানে তেওঁলোকে ইয়াত খাদ্য গ্ৰহণ কৰিব পাৰিব সম্পূৰ্ণৰূপে তেওঁলোকে স্বাস্থ্যসন্মত খাদ্যৰ ওপৰত গুৰুত্ব দিছে মই য'ত দেখিছোঁ তেওঁলোকে অসমীয়া পান্তা ভাত যিটো খুবেই জনপ্ৰিয় খাদ্য আমাৰ পূৰ্বজ লোকসকলৰ কাৰণে খুবেই জনপ্ৰিয় আছিলে এই খাদ্যবিধ আৰু স্বাস্থ্যসন্মত খুবেই আৰু তাৰ আপোনালোকে প্ৰাইচ ৰাখিছে 99 ৰুপিজ আৰু অসমীয়া থালি বুলি ক'লে 110
10 rupees 110 টকা তেওঁলোকে ৰাখিছে অসমীয়া থালিত কি পোৱা যাব অসমীয়া থালিত মই ক'লোঁ 8ৰ পৰা 9 বিধ ব্যঞ্জন মানে চাটনি পিচি দিয়া চাটনি থাকিব চালাড থাকিব পাপৰ থাকিব তাৰপিছত আমাৰ থলুৱা যিসমূহ শাক পাচলি সমৃদ্ধ প্ৰায় 8ৰ পৰা 9 বিধ 9 প্ৰকাৰৰ ব্যঞ্জন আমাৰ থালিখনত মানে উপলব্ধ থাকিব নিশ্চয়কৈ ধন্যবাদ জনাইছো থুৰতে আমি জনাবলৈ চেষ্টা কৰিছো আপোনালোকক এই কথাখিনি আৰু আগন্তুক দিনত ফেব্ৰুৱাৰী 14 15 আৰু 16 তাৰিখে যেহেতু ঢেকিয়াজুলিৰ আলিচিঙাত বৃহৎ সমাগম এটা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অৰ্থাৎ ইস্তেমা অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে যদি আপোনালোকে ইস্তেমালৈ আহে তেতিয়াহ'লে আপোনালোকে যদি হোটেল এখন বিচাৰে খাদ্য গ্ৰহণ কৰিবলৈ তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব ব্যঞ্জনত নিঃসন্দেহে আপোনালোকে ইয়াত খাদ্য গ্ৰহণ কৰিব পাৰিব আমি ইতিমধ্যে আপোনালোকক ইয়াৰ লোকেশ্যন আমি আপোনালোকক জনাইছো লগতে আমি যদি সম্ভৱ হয় স্ক্ৰীনত নম্বৰ এটা দিব পাৰিম নেকি দাদাৰ নম্বৰ আমি আপোনালোকক দি দিম যদি আপোনালোকে কিবা প্ৰশ্ন থাকে আপোনালোকে সুধি ল'ব পাৰিব কিন্তু এবাৰ আহিব আপোনালোকে ফিডবেক আপোনালোকে জনাব আৰু খাদ্য এবাৰ গ্ৰহণ কৰিব কাৰণ সকলো লোকে আহে আৰু আমি যিমান দেখিছোঁ মেনুত আপোনালোকে জনাইছোঁ যে তেওঁলোকে কি খাদ্য তেওঁলোকে ৰাখিছে তেওঁলোকে বিশেষকৈ থলুৱা খাদ্যৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে আৰু স্বাস্থ্যসন্মত খাদ্যৰ ওপৰতে বিশেষ গুৰুত্ব আৰোপ কৰিছে গতিকে মই আপোনালোকক জনাম যে আপোনালোক যেতিয়া আপোনালোকে উজনিৰ পৰা নামনিলৈ বা নামনিৰ পৰা উজনিলৈ যাব তেতিয়াহ'লে এপাক ঢেকিয়াজুলিত ৰখি আপোনালোকে ব্যঞ্জনত সোমাবলৈ নাপাহৰিব